নমস্কাৰ আজি হবিয়াহলৈ মহান্তন মহন্তই স্বাগতম জনাইছো ৰাজ্যত কা বিৰোধী আন্দোলন চলি আছিল আৰু তাৰ মাজতে দেখা গৈছে আজি 644 গৰাকী উগ্ৰপন্থীয়ে অস্ত্ৰ-শস্ত্ৰসহ আজি আত্মসমৰ্পণ কৰিছে চৰকাৰী এক কাৰ্যসূচী অনুষ্ঠানৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল সোণোৱালৰ হাতত সেই অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে প্ৰসংগক্ৰমে বিভিন্ন প্ৰশ্ন আজি উত্থাপিত হৈছে যে এনডিএফবি বিশেষকৈ এনডিএফবিৰ আটাইকেইটা গোটৰ আটাইকেইগৰাকী সদস্যই আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে চৰকাৰে কোৱা হৈছে আৰু লগতে অন্য বিদ্ৰোহী গোটসমূহেও আত্মসমৰ্পণ কৰিছে গতিকে সমান্তৰালভাৱে প্ৰশ্ন আছে এবাৰ শান্তি উভতি আহিব নেকি বা এনডিএফবিৰ সৈতে যি চুক্তি হ'বলৈ গৈ আছে সেই চুক্তিত কি হ'ব বিটিএডিক অধিক ক্ষমতা দিয়া হ'ব নে কি ধৰণে সেই চুক্তি কৰা হ'ব সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হৈছে আৰু যিমান সংখ্যক সদস্যৰ কথা কোৱা হৈছে সেইসকল সদস্যই আচলতে পূৰ্বতে আত্মসমৰ্পণ কৰিছিল আৰু আনুষ্ঠানিকতাহে আছিলে নেকি তেনেকুৱা ধৰণৰ বিষয়ও চৰ্চিত হৈছে আমি সবে কথা পাতিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ৰ মজিয়াত আজি অতিথিসকলক মই স্বাগতম জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত অধিবক্তা মানস শৰণীয়া আছে স্বাগতম জনাইছোঁ মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈক স্বাগতম জনাইছোঁ আলোচনাবন্দী আলফা নেতা মৃণাল হাজৰিকা আছে আমাৰ মাজত স্বাগতম জনাইছোঁ এনডিএফবি এছৰ বৈদেশিক সচিবৰ সৈতে সাংবাদিক সমৰজ্যোতি শৰ্মা আছে স্বাগতম জনাওঁ বিটিএডিৰ পৰা সতীৰ্থ সাংবাদিক বিতুপন বৰা আছে আমি আটাইকে স্বাগতম জনাওঁ আৰু লগতে পোনপটীয়া সম্প্ৰচাৰত থাকিব প্ৰাক্তন আৰক্ষী সঞ্চালক পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতক আমি স্বাগতম জনাব বিচাৰিছোঁ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছে প্ৰথমতে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ঠিক আছে তেখেতৰ ওচৰলৈকে আমি আহিম পৰৱৰ্তী সময়ত এইবাৰ মই আহিব বিচাৰিছোঁ প্ৰথমতে মানস শৰণীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজি দেখা গৈছে খুব আড়ম্বৰপূৰ্ণভাৱে এটা অনুষ্ঠান বা চৰকাৰী কাৰ্যসূচী য'ত আত্মসমৰ্পণ কৰিছে কেইবাটাও গোটৰ এনডিএফবিও আছে এনডিএফবিৰ সৈতে বা এনডিএফবিৰ সেই গোচৰসমূহৰ সৈতে আপুনি দীৰ্ঘদিন ধৰি জড়িত সেই বিষয়টো আপুনি গম পায় গতিকে আপুনি কিমান দূৰ অৱগত আটাইকেইটা গোট আহিছে এটা আলোচনাৰ পৰিৱেশ গঢ় লৈ উঠিছে এতিয়া নাই এইটো যিয়ে নহওক কিন্তু এইটো শুভ লক্ষণ আমি চৰকাৰৰ প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰে কওক অসম চৰকাৰে কওক দুয়োখন চৰকাৰে আমি যিটো প্ৰচেষ্টা আমি এইটো শলাগ ল'ব লাগিব আৰু আমি এজ এ সাধাৰণ নাগৰিক হিচাপে আমিও শান্তি বিচাৰোঁ দেশত প্ৰগতি হ'ব লাগে আমাৰ ভিতৰতে এটা সমস্যাক লৈ মাৰপিট কৰি শান্তিটো বিনষ্ট কৰি পৰিৱেশটো নষ্ট কৰিব নালাগে ভাল লাগিছে যিয়ে নহওক এতিয়া আমি দেখিছোঁ যে যিবোৰ 644জন কেডাৰ বিভিন্ন মানে 4টা সংগঠনৰ পৰা অহা বুলি কৈছে আৰু তাত আটাইতকৈ আহিছে বংগালী টাইগাৰ ফৰ্চৰ পৰা যথেষ্টখিনি আহিছে বুলি কৈছে কেএলৰ পৰা ইমান সংখ্যক অহা নাই আৰু আলফাৰ পৰাও অহা বুলি কৈছে গতিকে আলফাৰ পৰা অহাখিনিৰ কথাটো হয়তো আগতেই তেওঁলোকে হেৰি কৰিছিল আজি ফৰ্মেলি হয়তো তেওঁলোকে আমাৰ মাননীয় চিফ মিনিষ্টাৰ তথা গৃহমন্ত্ৰী হিচাপে তেওঁৰ দায়িত্বটো আছে যেতিয়া তেওঁৰ হাতত অস্ত্ৰ সম্পৰ্ণ কৰিছে ৰাজহুৱাভাৱে আমাৰ মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আৰু লগতে আমি দেখিছোঁ যে এনডিএফবিৰ যিখিনি আমি সৌসিদিনালৈকে আমি নিউজত তেওঁলোকে নিউজ দখল কৰি আছিল বিশেষকৈ বিদায় বাথা বা অন্যান্য যি হেৰি আছিল কেডাৰসকলে বিভিন্ন ঠাইত কুটকাৰমূলক কাৰ্য কৰাই হওক বা কেতিয়াবা প্ৰেছ বিজ্ঞপ্তি দিয়ে হওক যিটো এটা তেওঁলোকে ডিমাণ্ড দি পেলাই এটা আমাক ত্ৰাসৰ সৃষ্টি কৰা বুলি মানুহে ভাবে যে আমিও ক'ব খোজোঁ তেনেকুৱা এটা সংগঠন এটা আজি খুব ইমান নিৰিবিলিভাৱে ইমান ধুনীয়াকৈ আহিছে সেইটো ভাল লাগিছে আৰু মই যিখিনি জানো বা যিসকলক এনেই চিনি পাওঁ গোটেই মই ভাবিছোঁ যে মই জনাৰ ক্ষেত্ৰত কোনো ধৰণৰ আৰু বিশেষ তেনেকুৱা ব্যক্তি থাকিব নালাগে দুই এটা যদি সৰু সুৰা কেডাৰ কিবা কাৰণত আহিব পৰা নাই বা তেওঁলোকক ফ্ৰী পেছেজ দিয়া নাই গভৰ্ণমেণ্টে কিবা কাৰণত বা ভাৰতৰ বহিৰাষ্ট্ৰত আছে তেওঁলোকৰ কথাটো সুকীয়া কিন্তু মই আৰু কোনোবা ফ্ৰেকশ্যন থকা বুলি নাভাবোঁ আৰু এইটো এটা খুব ভাল বড়ো জাতিসকলৰ কাৰণে হওক অসমৰ কাৰণে হওক ভাৰতবৰ্ষৰ কাৰণে হওক শান্তি প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত এটা খুব শুভ লক্ষণ আৰু আমিও ভাবোঁ এই যিসকলে এই উগ্ৰপন্থা লৈছে আলফাই হওক কেএলএ হওক বঙালী ছাত্ৰ ফেডাৰেন্সে হওক বা আমাৰ এইটো এই কবৰা ফৰ্চে হওক আৰু এনডিএফবি হওক তেওঁলোকে এনেই লোৱা নাই হয়তো ৰাস্তাটো ভুল হ'ব পাৰে কিন্তু তেওঁলোকে নিশ্চয় ঘাট প্ৰতিঘাত তেওঁলোকৰ প্ৰাপ্যৰ পৰা নিজকে বঞ্চিত হোৱা বুলি নিশ্চয় ভাবিছিল আৰু হৈছেও নাই হোৱা বুলি ক'ব নোৱাৰোঁ এতিয়া আমি যদি ভাবোঁ যে আজি যদিও আমি উগ্ৰপন্থীক সমৰ্থন নকৰোঁ বা এই ৰাস্তাটো আচলতে আমাৰ অহিংসা আমিহে বিশ্বাস কৰোঁ হিংসাৰে নহয় তথাপিও কিন্তু ক'ব লাগিব যে তেওঁলোকে যিহেতু হিংসা পৰিহাৰ কৰিছে তেখেতসকলক যথেষ্টভাৱে আমি
সামাজিক মৰ্যাদা দিব লাগে নিশ্চয় তেওঁলোকে বহুত বেয়া কাম কৰিছে সেইটোও হয় আৰু সেইটো ব্যক্তিগত কাৰণত কৰা নাছিল কিবা ৰাজহুৱা স্বাৰ্থৰ ক্ষেত্ৰত বা নিজৰ জাতি বা সক্ৰিয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত কৰিছিল গতিকে আমি তেওঁলোকক সমদৃষ্টিৰে চাব লাগে ভাৰতীয় সংবিধানৰ ভিতৰত যি ধৰণে পাৰি তেওঁলোকক ন্যায্য প্ৰাপ্যখিনি দিবলৈ বিশেষকৈ আমি বড়োলেণ্ডৰ ক্ষেত্ৰত দেখিছোঁ যে বিগত 2005ত NDFB-য়ে আনডিভাইডেড তেতিয়া ৰঞ্জন দৈমাৰীৰ নেতৃত্বত তেওঁলোকে এটা গ্ৰুপ পঠাইছিল পিছ প্ৰচেছৰ কাৰণে আৰু পিছ প্ৰচেছ ফেইলৰ হোৱাৰ কাৰণে ৰঞ্জন দৈমাৰীয়ে লাষ্টত এই পিছ প্ৰচেছৰ পৰা নিজকে উইথড্ৰ কৰিছিল আকৌ যেতিয়া তেওঁক 2010ৰ 1st of May ধৰিলে বাংলাদেশৰ পৰা আনি যে অসমত আনিলে 2 মে তাৰিখে তেওঁক গুৱাহাটীৰ CJM আদালতত প্ৰডিউচ কৰিছিল তাৰ পিছৰ পৰা তেওঁ জুডিচিয়েল কাষ্টডিত থাকিলে বেলত গ'ল আৰু তেওঁ যথেষ্টখিনি কিন্তু এই NDFB পিছ ইনিচিয়েটিভ প্ৰচেছত তেওঁৰ যথেষ্টখিনি বৰঙণি আছে আৰু মই যিখিনি জানো তেওঁ যদি এই যোৱা 2019 চনৰ যদি জানুৱাৰী মাহত তেওঁৰ যদি কনভিকশ্যনটো নহ'লেহেঁতেন ট্ৰায়েলটো হোৱাৰ পিছত জানুৱাৰী মাহৰ ডিচেম্বৰৰ লাষ্টৰ ফালৰ পৰা আফটাৰ খ্ৰীষ্টমাছ অৰ্থাৎ ডিচেম্বৰ মানে 18ৰ খ্ৰীষ্টমাছৰ পিছৰ পৰা এনেকুৱা এটা তেওঁ গভৰ্ণমেণ্টে যথেষ্টখিনি সহায় কৰিছে তেওঁক আৰু আসাম গভৰ্ণমেণ্টে হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টক বা ইণ্টেলিজেঞ্চ ব্যুৰোৰ মানুহবিলাকে হওক যিসকলে এটা খুব এই যে আগৰ যিটো এটা গ্ৰুপ ওলাই গ'ল সংবিজিত বুলি পেলাই ৰঞ্জন দৈমাৰী আকৌ এটা ব্লেকৱে গ্ৰুপ হ'ল সেইটো যথেষ্টখিনি নেগচিয়েশ্যনৰ টেবুলত আহিছিল কিন্তু তেওঁৰ এইটো কেছটোৰ ক্ষেত্ৰত তেওঁৰ কনভিকশ্যন হোৱাৰ কাৰণে সেই প্ৰচেছটো ডিৰেইল হৈ গ'ল ঠিক আছে আকৌ এতিয়া হৈছে সেইটো কিন্তু মই ৱেলকাম জনাইছোঁ আৰু এইটো আমাৰ অসমবাসী সমূহ ৰাইজে এইটো খুব সহজভাৱে ল'ব লাগে যে হয়তো বহুতে কিবা ক'ব যে এইজন উগ্ৰপন্থী আছিল অমুক ধৰণৰ কুঠাল কাম কৰিছে হয় সেইটো হয় আমি ক'ব কিন্তু শান্তিৰ ক্ষেত্ৰত আমিও কেতিয়াবা আমাৰ ছাত্ৰটো আমি অলপ হ'লেও পৰিহাৰ কৰিব লাগিব ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে সংযোগ স্থাপন কৰিছোঁ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু আজি দেখা গৈছে যে 644গৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্যই আজি আত্মসমৰ্পণ কৰিছে বিশেষকৈ NDFB-ৰ যিটো প্ৰসংগ উত্থাপিত হৈছে এতিয়া বড়োভূমিত শান্তি উভতি আহিব নেকি আটাইকেইটা গোটেই আজি আলোচনাৰ মজিয়ালৈ আহিব বিচাৰিছে আপুনি যিহেতু যোগসূত্ৰ স্থাপন কৰিছিল গতিকে কি ক'ব বিচাৰিব চৰকাৰে কি ধৰণৰ প্ৰতিশ্ৰুতি দিছে বা আপুনি কি ধৰণে লৈ আহিবলৈ সক্ষম হ'ল এইটো মোৰ পিৰিয়ডত আৰম্ভ হৈছিলে কিন্তু তাৰ আগৰ পৰাই চলি আছে আৰু এতিয়া বৰ্তমান চৰকাৰৰ সময়ত এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল এইটো এটা খুব ভাল কথা কাৰণ আপোনালোকে চাওক 2005 চনৰ পৰা মানে আমাৰ NDFB প্ৰগ্ৰেছিভ যেতিয়া টকত আহিলে তাৰপিছত 2013 চনত আকৌ ৰঞ্জন দৈমাৰী গ্ৰুপ আহিলে আৰু এতিয়া সমস্ত গ্ৰুপৰ মেইন লিডাৰ আটাইকেইজনে আহিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে তাৰ মানে ভাল ধৰণেৰে তেওঁলোকৰ সকলোৰে লগত আলোচনা কৰাত এটা সুবিধা হ'ব কাৰণ যদি গ্ৰুপবিলাক সদায় বেলেগ হৈ থাকে তেতিয়া বহুত ধৰণৰ প্ৰব্লেম হয় মই উদাহৰণস্বৰূপে এটা কথা ক'ব খোজোঁ আমাৰ যেতিয়া UPDS-ৰ লগত যেতিয়া ফাৰ্ষ্টত মেমৰেণ্ডাম অফ সেটেলমেণ্ট হ'ল তেতিয়া এটা ফেকশ্যন ওলাই গৈ পেলাই KLNLF বুলি এটা গ্ৰুপ থাকি গ'ল গতিকে সেই গ্ৰুপৰ লগত এতিয়াও টক চলি আছে গতিকে এই স্প্লিণ্টাৰ গ্ৰুপবিলাক হৈ থাকিলে যথেষ্ট অসুবিধা আৰু এতিয়া যিহেতু গোটেই গ্ৰুপবিলাক আহিছে গতিকে এটা প্লেটফৰ্মত অলপ কথা পাতিবলৈ সুবিধা হ'ব আৰু মই জানো যে এই যিসকল ব্যক্তি তেওঁলোকে কিবা এটা বিচাৰি এনেকৈ জংঘলত গৈছিলে তাৰপিছত তেওঁলোকে ঘূৰি আহিছে আৰু বৰ্তমান পৰিস্থিতিত তেওঁলোকৰ গাত আচলতে যিখিনি শক্তি আছে সেই শক্তিখিনি যদি আমি খুব এটা পজিটিভ চেনেলত মানে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে বা এনেকুৱা ধৰণৰ ডেভেলপমেণ্টৰ কাৰণে যদি ইউজ কৰিব পাৰোঁ এইটো এটা খুব ভাল পজিটিভ ইণ্ডিকেশ্যন হ'ব বুলি মই ভাবোঁ হয় ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈকে যে এটা যোগাত্মক দৃষ্টিভংগীৰে ল'ব বিচৰা হৈছে লাচিত বৰদলৈ ডাঙৰীয়া কি ধৰণে গ্ৰহণ কৰিছে আজি অনশন কি আজি এই আত্মসমৰ্পণ আৰু তাৰ পিছৰ পৰিস্থিতি চাওক আত্মসমৰ্পণৰ এনেকুৱা ধৰণৰ কথা বতৰা দীৰ্ঘদিন ধৰি চৰকাৰে চলাই থাকে আৰু এইটো 15 আগষ্ট 26 জানুৱাৰীৰ আগে প্ৰায় এনেকুৱা ধৰণৰ আত্মসমৰ্পণৰ ঘটনা হয় আৰু তাত আপুনি বহু সময়ত আপুনি কোৱাৰ দৰে এনেকুৱা অভিযোগো উঠে যে আগতে ছমাহ আগতে অহা বা এবাৰ ইতিমধ্যে আত্মসমৰ্পণ কৰা মানুহৰকো আত্মসমৰ্পণ কৰা সেইকাৰণে আত্মসমৰ্পণৰ গোটেই ঘটনাটোত খুব গুৰুত্ব আছে বুলি নাভাবোঁ এইটো তথাকথিত ঘটনা কিন্তু আদৰণি জনাব লাগিব আমি এই যে আলোচনাৰ এটা প্ৰক্ৰিয়া আৰু বিশেষ
বিশেষকৈ বড়ো বিদ্ৰোহৰ সমস্যাটো সমাধানৰ বাবে যে সকলো ফ্ৰেকশ্যনক লৈ পেলাই চৰকাৰে যিটো উদ্যোগ লৈছে সেইটোহে আলোচনা মানে মই ভাবোঁ যে আদৰণি আমি জনাব লাগে আৰু আলফাৰ ক্ষেত্ৰতো তেনেদৰে তেওঁলোকে এটা উদ্যোগ মানে মনোভাৱ ল'লে ভাল হ'ব বুলি ভাবোঁ নহ'লে আপোনাৰ কেইজনমান আলফাৰ কেডাৰ ইয়াত আজি আত্মসমৰ্পণ কৰাব তাতকৈ দুগুণ আলফাৰ কেডাৰ আকৌ উজনি অসমৰ পৰা আলফা স্বাধীনলৈ যাব গতিকে সেইটো সমস্যাটোৰ সমাধান নহয় আত্মসমৰ্পণৰ বৰঞ্চ আলোচনাৰ প্ৰক্ৰিয়াটোকহে ৰাজনৈতিকভাৱে উপযুক্ত গুৰুত্ব দি আৰু এটা মানে যোগাত্মক মনোভাৱ লৈ পেলাই চৰকাৰ আগবঢ়াব লাগিব আপোনালোকে আগতেও দেখিছে যে আপোনাৰ ডিমাছাসকলৰ কাৰ্বিসকলৰ চৰকাৰে যি ধৰণে এটা মানে ঠগিবলৈ চেষ্টা কৰাৰ দৰে আলোচনাৰ প্ৰক্ৰিয়া এটা চলাই পেলাই এটা চুক্তি কৰিলে যি চুক্তিখনৰ পৰা আজি কোনো সন্তুষ্ট তেওঁলোক নহয় একেধৰণে নগালেণ্ডতো আপুনি দেখিব যে দীৰ্ঘদিন ধৰি ইমান দীঘলীয়া আলোচনা ক'ত ক'ত চলিছে আৰু মই নাজানো গতিকে সেই ধৰণৰ মনোভাৱ ত্যাগ কৰি মই ভাবোঁ যে এইটো খুব শুভ বতৰা যে বড়ো বিদ্ৰোহৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো ফ্ৰেকশ্যন লগ হৈছে তাত হাগ্ৰামা মহিলাৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰেও এটা যোগাত্মক মনোভাৱ লৈছে গতিকে সেই সমস্যাটোৰ এটা স্থায়ী সমাধানৰ দিশত মই ভাবোঁ যে আগবঢ়াটো ভাল আৰু সেইটো কৰিবলৈ হ'লে দুটা কথা মই গুৰুত্ব দিম এক নম্বৰ কথাটো হৈছে যে বড়ো বিদ্ৰোহী কোনো ফ্ৰেকশ্যন কোনো গুৰুত্বপূৰ্ণ ব্যক্তি যাতে আলোচনাৰ প্ৰক্ৰিয়াটোৰ পৰা বা সমাধানৰ প্ৰক্ৰিয়াটোৰ পৰা বাহিৰত নাথাকে আৰু দুই নম্বৰ এটা প্ৰকৃত যোগাত্মক ৰাজনৈতিক মনোভাৱ লৈ পেলাই বড়ো চাওক BLT চুক্তিখন হোৱাৰ পিছতো কিন্তু বড়ো বিদ্ৰোহৰ সমস্যাটো শেষ নহ'ল গতিকে এনেকুৱা এখন চুক্তি আমি আৰু নিবিচাৰোঁ যিখন চুক্তি হোৱাৰ পিছত অহাকালিলৈ বড়ো নতুন বিদ্ৰোহী গোট এটাৰ সৃষ্টি হওক গতিকে চৰকাৰে যিটো বড়োসকলৰ ৰাজনৈতিক আশা আকাংক্ষা সেইটো উপলব্ধি কৰি সেই ধৰণৰ সমাধান সূত্ৰ এটা যাতে যিমানলৈকে দিব পৰাটো সম্ভৱ দিয়ে সেইটো কথাৰ কাৰণে আমি মানে এই মুহূৰ্তত চৰকাৰক আহ্বান জনাব লাগিব একে দৃষ্টিভংগী তেওঁলোকে যাতে আলফা বা অন্যান্য বিদ্ৰোহী সংগঠনৰ ক্ষেত্ৰতো লয় মূল কথাটো বিদ্ৰোহ শেষ কৰাটো নহয় মূল কথাটো হ'ল যে যি সমস্যাবিলাকে বিদ্ৰোহৰ সৃষ্টি কৰিছে সেই সমস্যাবিলাক সমাধানৰ কাৰণে ৰাজনৈতিক সদিচ্ছা প্ৰকাশ কৰি এটা ব্যৱস্থা লওক মই ভাবোঁ যে তেতিয়াহে ভাল হ'ব আত্মসমৰ্পণৰ এই ধৰণৰ কথা বতৰাবিলাক চলি আছে আগলৈও চলি থাকিব ঠিক আছে ৰাজনৈতিক সমাধান আচলতে কি ধৰণে কৰে সেয়া লক্ষণীয় হ'ব এতিয়া যিহেতু NDFBৰ আটাইকেইটা গোটেই আহিছে NDFBৰ সৈতে আলোচনা হ'ব NDFBৰ সৈতে হয়তো চুক্তি হ'ব চুক্তিত কি থাকে সেয়া লক্ষণীয় হ'ব কিন্তু আলফাৰ প্ৰসংগটো যিহেতু উত্থাপিত হৈছে আলফাৰো কেইবাগৰাকী সদস্যই আজি আত্মসমৰ্পণ কৰিছে আলফাৰ নাম মৃণাল হাজৰিকা আছে মৃণাল হাজৰিকা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ NDFBৰ আটাইকেইটা গোটকে একত্ৰিত কৰি এতিয়া এখন চুক্তি হ'বলৈ গৈ আছে কিন্তু সমান্তৰালভাৱে আলফাৰ আলোচনাৰ পৰ্যায়টো কিছু গেথেলা মাৰিছে কি পৰ্যায়ত আছে এতিয়া চাওক শেহতীয়াকৈ এই নাগৰিকত্ব সংশোধনী আইনখন অনাৰ পূৰ্বে কিছু অলপ খৰতকীয়া তৎপৰতা দিল্লীৰ ফালৰ পৰা আৰম্ভ হৈছিলে আৰু এতিয়া আমি জনামতে এই যিখন উচ্চস্তৰীয় সমিতি অসম চুক্তিৰ 6 নং দফাৰ ওপৰত বনাই দিছিলে তেওঁলোকৰ প্ৰতিবেদনত কি ধৰণে কথাখিনি উল্লেখ কৰে তাৰ কাৰণে অপেক্ষা কৰি থকা বুলি পেলাই দিল্লীয়ে জনাইছে আৰু সেই প্ৰতিবেদনৰ ভিত্তিত অনাগত সময়ত আলফাৰ লগত এখন চুক্তি সম্পাদন কৰাৰ কাৰণে প্ৰায় শেষ পৰ্যায়ত আছে বুলি পেলাই আমাক জনাই আছে আৰু কিন্তু আপোনালোকে নাভাবনে আপোনালোকৰ লগত কিছু লেহেমীয়া হৈছে বুলি নিশ্চয়কৈ লেহেমীয়াটো হৈছেই কাৰণ কথাটো এনেকুৱা যে ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাটো সমগ্ৰ মানে এটা আগ্নেয়গিৰিৰ ওপৰত আছে এতিয়া বৰ্তমান সময়ত দৈনিক এটা নতুন নতুন সমস্যাৰ সৃষ্টি হৈ আছে আৰু এই সমস্যাবিলাক সমাধান কৰাৰ কোনো মানে উপায় ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোত নাইকিয়া হৈ গৈছে সমাধানৰ তেওঁলোকৰ কোনো উত্তৰ নাই আচলতে আজি আলফাৰ ফালৰ পৰাই যিবিলাক বিষয় উত্থাপন কৰা হৈছিলে সেইবিলাকৰ সমাধান কৰিব পৰা ক্ষমতাটো ভাৰত ৰাষ্ট্ৰৰ হাততেই নাই গতিকে এইবিলাক কেনেকৈ থাপি থুপি থৈ মেলি পেলাই ইয়াক মানে নাইকিয়া কৰিব লাগে ডিলে টেকটিছ কৰিব লাগে তেনেকুৱা ধৰণৰ মানে যিবিলাক কৌশল সেই কৌশলবিলাকহে লৈ আছে আজি NSCNৰ ক্ষেত্ৰত কওক আলফাৰ ক্ষেত্ৰত কওক অন্যান্য বড়ো সংগঠনসমূহৰ ক্ষেত্ৰতে হওক যাৰ ক্ষেত্ৰতে নহওক সকলোৰে ক্ষেত্ৰত এই কথাটোৱে চলি আছে এতিয়া কথাটো হ'ল যে অলপ আগতে আমাৰ বৰদলৈ ডাঙৰীয়াই কৈছে যে প্ৰকৃত যিখিনি সমস্যা মূল সমস্যাখিনি যেতিয়ালৈকে সমাধানৰ কাৰণে চেষ্টা নকৰিব তেতিয়ালৈকে
এই ধৰণৰ চাৰেণ্ডাৰ কৰি পেলাই বা এই ধৰণৰ আনুষ্ঠানিকতাৰ জৰিয়তে সমস্যাটোৰ মীমাংসা কৰিব নোৱাৰে বা কোনোবা এটা নিৰ্দিষ্ট সংগঠন সশস্ত্ৰ সংগঠন যদি কাইলৈ সকলো মৰি শেষো হৈ যায় তথাপিও সেই সমস্যাটো থাকি যাব আৰু সেই সমস্যাটোৰ কাৰণে আকৌ এটা প্ৰজন্ম নতুনকৈ হাতত অস্ত্ৰ তুলি ল'ব গতিকে এই অনাদি অনন্তকাললৈ চলি থাকিব যেতিয়ালৈকে সমস্যাখিনিৰ প্ৰকৃত মীমাংসা নহয় দিলীপ বৰা ডাঙৰীয়া কি ধৰণে বিশ্লেষণ কৰে আজি এইটো এটা অব্যাহত থকা প্ৰক্ৰিয়া 1985 চনৰ পিছৰে পৰা কম বেছি পৰিমাণে অসমত বিভিন্ন যি বিদ্ৰোহী সংগঠনৰ জন্ম হৈছে সেই সংগঠনবিলাকক আলোচনাৰ মজিয়ালৈ আনি শান্তিপূৰ্ণ বাতাবৰণ এটা পুনৰ স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা বিভিন্ন সময়ত প্ৰচেষ্টা চলাই থকা হৈছে আৰু সেই প্ৰচেষ্টাবিলাক মাজে মাজে সফল হৈছে তাৰপিছত আকৌ নতুন সংগঠনৰ জন্ম হৈছে এনেধৰণে এই প্ৰক্ৰিয়াটো চলিয়ে আছে আজি এইটো যিটো ঘটনা ঘটিছে সেইটো আমি নিশ্চয় আমি আদৰণি জনাইছোঁ এইটো হ'ব লাগে এইটোৱে আমাৰ যদি অসমৰ কোনোবা এটা পাৰ্টিকুলাৰ এৰিয়াত শান্তি স্থাপন কৰে বিশেষকৈ বড়ো এৰিয়া কথাটোৱে মই কৈছোঁ তেনেহ'লে সেইটো আমাৰ নিশ্চয় আদৰণি জনাবলগীয়া কথা কিন্তু মৃণাল হাজৰিকাই যি ধৰণে কৈছে আৰু লাচিত বৰদলৈ যি ধৰণে কৈছে যে মূল সমস্যাবিলাক সমাধান নকৰিলে অশান্তি সদায় থাকিব শান্তি এটা আপেক্ষিক বস্তু আমি মৰিশালী শান্তিটোৰ কথা ক'ব পাৰোঁ যিটোৰ কোনো অৰ্থ নাই আৰু এইটো শান্তি হ'ল মানুহে খাই বৈ তেখেতসকলৰ নিজৰ জীৱনৰ যি ইচ্ছা আকাংক্ষা নতুন প্ৰজন্মৰ ইচ্ছা আকাংক্ষা পূৰণ কৰাৰ সুবিধাৰে সৈতে থকা শান্তি সেই দুটা শান্তিৰ মাজত পাৰ্থক্য আছে আৰু যেতিয়ালৈকে মই ভাবোঁ যেতিয়ালৈকে সমাজত প্ৰত্যেকখন সমাজৰে নিজৰ নিজৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সমস্যাবিলাক সমাধান নহ'ব তেতিয়ালৈকে আমি চিৰস্থায়ী শান্তিৰ কথা কোৱাটো এটা বাতুলামি আৰু শান্তিটো সদায় এটা মই কৈছোঁ আপেক্ষিকভাৱে মানুহে ব্যৱহাৰ কৰে যিসকলৰ আছে তেওঁলোকে শান্তি বিচাৰে কাৰণ শান্তি থাকিলে তেওঁলোকে এক্সপ্লইটেশ্যনটো চলাই যাব পাৰে গতিকে আৰু যিসকলৰ নাই তেওঁলোকৰ শান্তি কোনো কামৰ বস্তু নহয় কাৰণ তেওঁলোকে সদায় অভাৱত থাকিব লগা হয় অশান্তিত থাকিব লগা তেওঁলোকে নিজে হয় গতিকে বেলেগে শান্তিত থাকে নাথাকে তেওঁলোকৰ কাৰণে অনৰ্থক কথা সেইধৰণে মই ভাবোঁ যে উত্তৰ পূবৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক আজিলৈকে কিন্তু সমাধানৰ ক্ষেত্ৰত যি ধৰণে বিভিন্ন চৰকাৰবিলাকে মনোযোগ দিব লাগিছিলে সেইখিনি তেওঁলোকে দিয়া নাই যাৰ ফলত অকল পুলিচি ব্যৱস্থাৰে গোটেই প্ৰক্ৰিয়াটো চলাই থাকিবলৈ বা সামৰিক ব্যৱস্থাৰে প্ৰক্ৰিয়াটো চলাই থাকিবলৈ তেওঁলোকে চেষ্টা কৰিছে মৃণাল হাজৰিকা ডাঙৰীয়াৰ লগত মই একমত যে এইটো এটা প্ৰচেষ্টা তেওঁলোকে চলাই আছে যিহেতু মূল সমস্যা সমাধান কৰা তেওঁলোকৰ সামৰ্থ্য নাই সেই সামৰ্থ্য তেওঁলোকে গোটাই ল'ব লাগে তাৰ কাৰণে সদিচ্ছা লাগে আচলতে উত্তৰ পূবৰ যিবিলাক সমস্যা যোগাযোগৰ সমস্যা অৰ্থনৈতিক উন্নয়নৰ সমস্যা যাতায়াতৰ ব্যৱস্থাৰ সমস্যা আৰু অন্যান্য যিবিলাক আপোনাৰ ধৰক এগ্ৰিকালচাৰৰ ক্ষেত্ৰত খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সমস্যা তেওঁলোকৰ কালচাৰ তেওঁলোকৰ যি ভাষা সেই ভাষা সুৰক্ষাৰ সমস্যা এই সমস্যাবিলাকেই মূল সমস্যা এই সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে তেখেতসকলৰ ফালৰ পৰা তেনেকুৱা কোনো সাংঘাতিক আঁচনি লৈছে বুলি মোৰ মনে নধৰে আৰু আজি তেওঁলোকে যি কাইখন উলিয়াই পেলাই যেনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি কৰিছে অকল উত্তৰ পূবতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে তাৰ বিষবাষ্প বিয়পি পৰিছে গতিকে তেনেস্থলত যে এই প্ৰক্ৰিয়াটোৱে আমাৰ ৰাজ্যখনত চিৰস্থায়ী শান্তি স্থাপন কৰিব পাৰিব মোৰ সন্দেহ আছে তথাপিও মই কিন্তু এইটো আদৰণি জনাইছোঁ যে এটা বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এইটো এটা ভাল কাম হৈছে আৰু মই বাকী যিবিলাক উগ্ৰপন্থী বা আমাৰ বিদ্ৰোহী সংগঠন আছে তেওঁলোকৰ লগতো একেধৰণৰ আলোচনা কৰিব লাগে কিন্তু আলোচনাবিলাকৰ প্ৰক্ৰিয়া দীঘলীয়া হ'ব নালাগে মৃণাল হাজৰিকাই বৰ ধুনীয়া কথা কৈছে যে NSCNৰ লগত বছৰ ধৰি আলোচনা চলি আছে আলোচনাপন্থী আলফা মানে এখেতসকলৰ লগতে আলোচনা আৰম্ভণি আজি 4 বছৰ 5 বছৰমান হ'ল নেকি নে বেছিয়ে হ'ল তেখেতসকল আহোঁতেই মই কৈছিলোঁ যে আলোচনা কিন্তু বৰ দীঘলীয়া হ'ব আপোনাক মই কৈছিলোঁ আপোনাৰ মনত আছে আৰু গোলাপ বৰুৱাকো মই কৈছিলোঁ যে আলোচনা বৰ দীঘলীয়া হ'ব গতিকে আপোনালোকে এটা বেলেগ কথাও চিন্তা কৰিব পাৰে এটা ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব পাৰে নেকি এই কথাটো মই তেখেতৰ লগতো আলোচনা কৰিছিলোঁ গতিকে কথাটো কিন্তু তেনেকুৱাই হ'ল কাৰণ আমাৰ অভিজ্ঞতা আছে আমি অভিজ্ঞতাই দেখিছোঁ যে যেতিয়া আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ সমস্যাটো থাপ থুপ কৰি থৈ দিবৰ কাৰণে আমি আলোচনাৰ কথাটো কওঁ কিন্তু সমাধান কেতিয়া হ'ব সেইটোৱে বৰ ডাঙৰ কথা সেইটো শান্তি লাগে শান্তিৰ কাৰণে কিন্তু সেইটো লাগে শান্তিৰ কাৰণে লাগিব মই পুনৰ ৰাখিম আপোনালোকৰ ওচৰলৈকে আহিম মই এবাৰ যাব বিচাৰিছোঁ BTAD উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক বিতুপন বৰা আচ্ছা বিতুপনক ৰাখিম কিছু সময় পিছত বিতুপনৰ ওচৰলৈকে আহিম এইবাৰ পুনৰ আহিব বিচাৰিছোঁ মই মানস শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে যিটো প্ৰসংগ উত্থাপন হৈছে এতিয়া ৰাজ্যত এটা অন্য ধৰণৰ পৰিৱেশ চলি আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কৈছে আন্দোলন চলিছে তেনে ক্ষেত্ৰত ৰাজনৈতিকভাৱে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ব বুলি ভাবে বা আজি BTAD যি ধৰণৰ বিদ্ৰোহী গোটসমূহ আছিল সেই বিদ্ৰোহী গোটসমূহে দাবী প্ৰথমতে আছিলে পৃথক বড়োলেণ্ড এটা পৃথক বড়োলেণ্ড নহয় অন্য হয়তো অধিক ক্ষমতা প্ৰদান কৰা হ'ব
সম্ভৱতঃ হ'ব গতিকে কি ধৰণৰ চুক্তিত তেখেতসকল আশ্বস্ত হ'ব বুলি আপুনি ভাবে নহয় এতিয়া এইটো কথা আমি ধৰি ল'ব লাগিব যে প্ৰথমতে আমি শান্তি বিচাৰোঁ তেওঁলোকে চবে এটা বাদ দি আহিছে তেওঁলোকৰ সংগঠনৰ যি মানে দাবী সেইবোৰ পৰিহাৰ কৰা নাই যিটো তেওঁৰ উগ্ৰপন্থাটো বাদ দিছে বা এইটো আমি ইয়াত কৈছোঁ যে আত্মসমৰ্পণ একচুৱেলি আত্মসমৰ্পণ ঠিক নহয় আত্মসমৰ্পণটো যদিও প্ৰথমতে আলফাৰ ক্ষেত্ৰত 92ত ব্যৱহাৰ হৈছিল তে এওঁলোকক কিন্তু মই আত্মসমৰ্পণ বুলি ক'ব নিবিচাৰোঁ আত্মসমৰ্পণ কৰিলে মানুহ ভাগৰি জাগৰি কিছু নোৱাৰে সি আৰু সি কৈছে যে মই নোৱাৰোঁ মই আপোনাৰ কথা আপোনাৰ চৰণত শৰণাপন্ন হ'লোঁ অস্ত্ৰ সম্বৰণ কৰিছে এইটো আছে আত্মসমৰ্পণ বুলি কৈ তেওঁলোক আৰু এটা সেই চালফা বোলাৰ নিচিনা ক্লাছ এটা ক্ৰিয়েট কৰিব নালাগে অলপ কিছুমান কথাবিলাক তেওঁলোকক অহাটো ভাল পাইছোঁ শান্তি হোৱাটো ভাল পাইছোঁ গভৰ্ণমেণ্টৰ ইনিচিয়েটিভটো ভাল পাইছোঁ কিন্তু তাৰ আমাৰ বাকী বক্তাসকলে কোৱাৰ নিচিনা পৰৱৰ্তী ষ্টেপটো কি সেইটো কথাটো আপুনি কৈছেতো গতিকে মই ভাবোঁ যে ইয়াত এটা ক্লাছ ক্ৰিয়েট নহওক আকৌ তেওঁলোকে অস্ত্ৰ সামগ্ৰী আকৌ এটা ছ'চাইটিত মানে চিভিল ছ'চাইটিত চিভিল ড্ৰেছত থাকি এটা ক্লাছ হওক মানুহক ধমকি দিয়ক ঠিকা ঠুকলিত জোৰ জবস্তি কৰক ৰাস্তাত অলপ হেৰি কৰক বেলেগ মানে মাতিবলৈ ভয় কৰক সেইটো হ'ব নালাগে তেওঁলোকৰ মুখ্য যিসকলে আজি সংগ্ৰাম কৰিছে অস্ত্ৰৰে সংগ্ৰাম কৰে তেওঁলোকৰ যিবিলাক উদ্দেশ্য লক্ষ্য সেইবোৰ এই ৰাষ্ট্ৰযন্ত্ৰত সম্পূৰ্ণ নহ'ব পাৰে আমাৰ হাজৰিকা ডাঙৰীয়ে কোৱাৰ নিচিনা তথাপি সংবিধানৰ গণ্ডিৰ ভিতৰত কিবাকে কিছু এৰা ধৰাৰ মাজেৰে জাতিৰ ক্ষেত্ৰত দেশৰ ক্ষেত্ৰত শান্তিৰ ক্ষেত্ৰত প্ৰগতিৰ ক্ষেত্ৰত কিবা পাৰি নেকি অৰ্থাৎ চৰকাৰৰ ফালৰ পৰাও চাব লাগে যে তেওঁলোক পৰাখিনি দিব লাগে কৃপণালি কৰিব লাগে আমাৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাহিয়াই দৃষ্টি সেইটোত এই চৰকাৰে তেওঁলোকক কনভিন্স কৰাব লাগে যে আপোনালোকে অসমৰ ক্ষেত্ৰত এনেকুৱা দৃষ্টি নল'ব আজিলৈকে যিটো লৈ আছে যে কাৰ কথাও কোৱা হয় গতিকে সেই দৃষ্টিটো পৰিহাৰ কৰিলে বিশালভাৱে চাওক আৰু আমাৰো যিসকলে উগ্ৰপন্থা বাদ দি আজি সাধাৰণ জীৱন যাপন কৰাৰ বাবে তেওঁলোকে আহিছে কিন্তু তাত সমস্যাটো সমাধান কৰাৰ পিছত হ'ব বাৰু তেওঁলোককো যাতে তেওঁলোকৰ ডিছেটিছফাই নহয় আৰু ইটোও কোৱা নাই তেওঁলোক যথেষ্টখিনি ব্যক্তিগত হিচাপে সা সম্পত্তি আৰ্মছ এমুনিশ্যন ছিকিউৰিটি দি তেওঁলোক যে আৰু ছেটিছফাই সেইটো কোৱা নাই সামাজিক সমস্যাটো যে সমাধান আজি বড়োসকলৰ যিটো সমস্যা সেইটো 2000 আমি যদি চাওঁ 1992 প্ৰথমতে BAC চুক্তি হ'ল BAC চুক্তিত তেওঁলোকে একো নাপালে চুক্তিখন হ'ল হোৱাৰ পিছত দেখা গ'ল যে কোনো একো কৰিবলগীয়া নাই মানে 100 টকাটোৰ কাৰণে দিছপুৰলৈকে তেওঁলোকে লিখিব লাগে দিলে দিব নিদিলে নাই আল্টিমেটলি BLT বা NDB এটা NDB আগৰ পৰাই আছে বাৰু গতিকে আল্টিমেট 2003 20 ফেব্ৰুৱাৰী এটা চুক্তি হ'ল তাত কিছু পাৱাৰ ট্ৰেন্সফাৰ হ'ল সেইকাৰণে কিছু মই দেখিছোঁ যে সেইটোৰ ক্ষেত্ৰত কিছু মানুহ যদিও আগৰ পৰাই NDFB সক্ৰিয় হৈ আছিল এই চুক্তি আগৰ পৰাই সেইকাৰণে তেওঁলোকক NDFBক এই BLTৰ লগত চামিল নকৰাৰ কাৰণে চাগে এইটো আজিও উপমুখ দি এটা বড় জাতীয় সত্তা পোৱা নাই বা ছেটিছফেকশ্যন পোৱা নাই বা তেওঁলোকে সুৰক্ষিত নহয় এই কথাটো জীয়াই থাকিলে আজি যিহেতু আমি কৈছোঁ যে আজি 4টা ফ্ৰেকশ্যন হৈছে আমি যদি চাওঁ প্ৰথমতে গোবিন্দ বসুমতাৰী আহিল তেতিয়া ফ্ৰেকশ্যন হোৱা নাছিল যেতিয়া গোবিন্দ বসুমতাৰী গোটেই কথাবিলাক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল তেতিয়া ৰঞ্জন দৈমাৰীক ক'লে যে মই পিছ প্ৰচেছত নাই যদি আমাৰ এইখিনি নহয় এতিয়া দুটা ফ্ৰেকশ্যন হ'ল প্ৰগ্ৰেছিভ গোবিন্দৰ পিছত সৌসিদিনা ধীৰেন বড়োৰ ক্ষেত্ৰত এটা হ'ল আকৌ এতিয়া এটা সংবিজিতটো আগৰ পৰাই আছে বাৰু ৰঞ্জন দৈমাৰী যেতিয়া আহিলে তাৰপিছত থাকিলে বাৰু তেওঁলোক আছে ইটো প্ৰতিদৰে কৈছিল যে ৰঞ্জন দৈমাৰী গ'ল আপোনালোকে আলোচনা কৰি এতিয়া কিয় আগবাঢ়িব পৰা নাই ইভেন ৰঞ্জন দৈমাৰী যোৱা নাই কিন্তু ৰঞ্জন দৈমাৰীক যেতিয়া গুৰুত্ব চৰকাৰে কমাই দিয়া যেন দেখিলে তেতিয়া তেওঁলোকে বিদ্ৰোহটো কৰিলে কিন্তু তেতিয়ালৈকে ৰঞ্জন দৈমাৰীৰ অৰ্থাৎ 2015লৈকে এইখিনি গোটেই ৰঞ্জন দৈমাৰীৰ এক্টিয়াৰ বা কণ্ট্ৰলৰ বা তেওঁৰ নেতৃত্বতে আছিল গতিকে এই যে দেখা যায় এতিয়া দেখে যে এটা গোটেইকেইটাও লগ হৈছে কিন্তু গোটেইকেইটা লগ হোৱাৰ পিছত আমাৰ বক্তাসকলে বৰদলৈ ডাঙৰীয়া আমাৰ বৰা ডাঙৰীয়া বা হাজৰিকা ডাঙৰীয়া কোৱাৰ নিচিনা যদি সমাধানৰ সূত্ৰটো যদি তেওঁলোকৰ সঠিক নহয় তেতিয়াহ'লে সমস্যাটো কিন্তু আৰু ৰৈ যাব আকৌ এতিয়া ধৰক যিখিনি আহিলে কিন্তু আকৌ নতুন চাম হ'ব পাৰে যিটো UPDSৰ ক্ষেত্ৰত এতিয়া KPLT হ'ল কেনেলেভ হ'ল আকৌ এটা UPL হৈছে এতিয়া মই তেওঁলোকৰ সমস্যা সমাধানৰ ৰাজনৈতিক আচলতে সদিচ্ছা লাগিব এই প্ৰসংগ উত্থাপিত হৈছে ৰাজনৈতিকভাৱে চাব লাগিব মই আহিম আপোনালোকৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিম
দিয়া আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ যে আজি যি অস্ত্ৰ সম্বৰণ প্ৰক্ৰিয়া সম্পন্ন হৈ গ'ল আৰু তাৰ পিছত এতিয়া কি হ'ব পাৰে NDFBৰ সৈতে চুক্তি হ'লে সেই চুক্তি কি হ'ব BTIDত উপস্থিত আছে সতীৰ্থ সাংবাদিক বিতুপন বৰা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজি বিশেষকৈ BTIDৰ প্ৰসংগ উত্থাপিত হৈছে যিহেতু NDFBৰ সৈতে এখন চুক্তি হ'বলৈ গৈ আছে বুলি ৰাজনৈতিকভাৱে চৰ্চা লাভ কৰিছে এই প্ৰসংগটোত BTIDত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আপুনি এই অস্ত্ৰ সম্পৰণ প্ৰক্ৰিয়াটোৰ লগত 2-3 দিনৰ পৰা আপুনি এই ক্ষেত্ৰত জড়িত হৈ আছে বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছে ইতিমধ্যে বিতুপন হয় শান্তনু মহন্ত চাওক যেহেতু বৰ্তমান সময়ত যদি চাবলৈ যাওঁ অতি গুৰুত্বপূৰ্ণ বিষয় এখন অসমৰ বাবে কিয়নো NDFBৰ প্ৰায় কেইবা সহস্ৰাধিক যেহেতু কেডাৰ ইতিমধ্যে জংঘলৰ পৰা বাহিৰলৈ ওলাই আহিছে তেওঁলোকৰ যি NDFB আৰু কেন্দ্ৰীয় চৰকাৰৰ যি চুক্তি সেই চুক্তিৰ বাবে তেওঁলোকে নামি অহা পৰিলক্ষিত হৈছে আৰু লগতে আজিৰ দিনটো যদি আমি চাবলৈ যাওঁ দিনটোত প্ৰায় 644 গৰাকী সশস্ত্ৰ বাহিনীয়ে আজি মহানগৰীৰ GMCH অডিটৰিয়াম যি প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহত তাত আত্মসমৰ্পণ কৰা যি দৃশ্য সেই দেখিবলৈ পোৱা গৈছিলে যিয়ে নহওক আমি যোৱাকালি যিহেতু এক্সক্লুচিভলি আমি দেখুৱাইছিলোঁ যে ওদালগুৰিৰ NLFB প্ৰায় 300 যি কেডাৰ সেই কেডাৰে প্ৰাগনিজৰ আগত তেওঁলোকে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ দাবীসমূহ কি আৰু তেওঁলোকে কিহৰ বাবে অস্ত্ৰ তেওঁলোকে আত্মসমৰ্পণ কৰিছে যিয়ে নহওক সমগ্ৰ যিটো সমগ্ৰ বিষয়টোক লৈ এতিয়া এটা ডাঙৰ প্ৰশ্নবোধকৰ চিন আহি পৰিছে যে কি হ'বগৈ ভৱিষ্যত BTIDৰ মই পোনে জানিব বিচাৰিম কিয়নো আমি বৰ্তমান উপস্থিত আছোঁ বিজনীত ইয়াত কেইবাগৰাকীও ইয়াত জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছে মই তেওঁলোকৰ পৰা পোনে জানিব বিচাৰিম মই প্ৰথমে আক্ৰাসুৰ ওচৰলৈ বিচাৰিছোঁ আক্ৰাসুৰ আপুনি হয় বিতুপন আপুনি কথা পাতক অব্যাহত থাকক আমি আহিম আপোনাৰ ওচৰলৈকে পৰৱৰ্তী সময়ত বিতুপনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত কিন্তু আমি যিহেতু কথা পাতি আছোঁ ঠিক আছে মই সমৰজ্যোতি শৰ্মাৰ ওচৰলৈকে আহিব বিচাৰিম এই মুহূৰ্তত সমৰজ্যোতি শৰ্মা NDFB এছৰ বৈদেশিক সচিবৰ সৈতে উপস্থিত আছে সমৰ আপোনালোকে মূল খুঁটিলৈ ঘূৰি আহিলে কিহৰ কাৰণে মূল খুঁটিলৈ ঘূৰি আহিম বুলি ভাবিলে আমি মূল খুঁটিলৈ ঘূৰি অহাটো আমাৰ ব্যক্তিগত কথা আৰু সকলোৰে ব্যক্তিগতভাৱে বিভিন্ন ধৰণৰ মতামত তেওঁলোকে নিজাববীয়াকৈ দিব আৰু মোক যেনেকৈ আপুনি সুধিলে ময়ো ব্যক্তিগতভাৱে মই মতটো আপোনাক আগবঢ়াম মই পাৰ্টীত যোগদান কৰাৰ আগতে মই স্কুলত প্ৰিন্সিপাল আছিলোঁ আৰু মোৰ এটা পজিশ্যন আছিলে সন্মান আছিলে ষ্টেটাছ আছিলে ফেমিলি আছিলে কিন্তু মই পলিটিকেলি আৰু আমাৰ বড়োসকলৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি মোৰ ফেমিলি আৰু মোৰ গোটেইখিনি মান সন্মান বা নিজৰ যিটো ষ্টেটাছ সেই সকলো সৰ্বোচ্চ ত্যাগ কৰি মই নিজৰ জাতিৰ কাৰণে 2013 চনৰ আগষ্ট মাহত মই পাৰ্টীত যোগদান কৰিছিলোঁ কিন্তু মই 2013 চনৰ পৰা আদি কৰি আগবাঢ়ি আহি পাৰ্টী যিখিনি অগ্ৰগতি লাভ কৰিব লাগিছিলে সেইখিনি অগ্ৰগতিটো আমি কেতিয়াও আমি দেখিবলৈ পোৱা নাছিলোঁ আৰু আশাজনক ফলপ্ৰসূ নাছিলে তাতে ম্যানমাৰত আমি আছিলোঁ আৰু তাতে প্ৰায় 10-12টা সংগঠন একেলগে আছিলোঁ আৰু তাত আমি যেতিয়া দেখিলোঁ সোমাই গ'লোঁ যিহেতু মই কাউন্সিলৰ ছেক্ৰেটাৰী আছিলে সচিব আছিলে মই ভিতৰুৱা কথা কিছুমান জানিবলৈ পোৱা গৈছিলোঁ তাত পলিটিকেলি এক্সটাৰ্নেলি ইউনিটি আছিলে কিন্তু ইণ্টাৰনেলি ইউনিটি নাছিলে বিশেষকৈ মই চিধাকৈ কওঁ আমাৰ উলফা আৰু KLO তেওঁলোকৰ লগত আমাৰ ইণ্টাৰনেলি যিটো সম্পৰ্ক বা ব্ৰাদাৰহুড থাকিব লাগিছিলে তাত এটা বেছত থকা হিচাপে কিন্তু সেইটো হিচাপটো কেৱল এক্সটাৰ্নেলি বুলি আমি ভাবি লৈছিলোঁ আৰু দেখা পাই আছিলোঁ আমাৰ সদায় কনফ্লিক্ট হৈছিলে পলিটিকেলি আৰু হিষ্টৰিকেলি বিশেষকৈ দুটা সংগঠনৰ লগত KLO আৰু উলফা ইণ্ডিপেণ্ডেণ্ট আৰু মই বিভিন্ন কথা আমি দৈনন্দিন আমি আলোচনা কৰি থাকিছিলোঁ আৰু জানি গৈ আছিলোঁ আমাৰ সংগঠন কেনেকৈ অগ্ৰগতি লাভ কৰি আছে আৰু তেনেস্থলত যোৱা 2019 চনত ম্যানমাৰ আৰ্মিয়ে ভাৰতবৰ্ষৰ লগত ঐকমত্য হৈ তেওঁলোকে অপাৰেশ্যন চলালে আৰু অপাৰেশ্যন চলোৱাৰ সময়ত মই ব্যক্তিগতভাৱে কোনো ক্ষয় ক্ষতি হোৱা নাই দুখ পোৱা নাই মই সেইটো সময়ত বৰ্ডাৰ কাষতে আছিলোঁ নাগালেণ্ড বৰ্ডাৰ আৰু ইণ্ডিয়া বৰ্ডাৰ যিটো বাৰ্মা বৰ্ডাৰ কাষত থাকে সেইটো কেম্পত আছিলোঁ আৰু সেইটো অপাৰেশ্যন তেতিয়া চলিছিলে আৰু সেইটো এটা কাৰণ অপাৰেশ্যন হোৱাও কাৰণ এটা আৰু যেতিয়া অপাৰেশ্যন চলি আছিলে আমাৰ সংগঠনৰ পৰা প্ৰায় 30 জনমান আমাৰ যিটো কেডাৰ আছে
তেওঁলোকে ম্যানমাৰ ঢাকাৰ পৰা তেওঁলোকে পলাই আহিবলৈ সক্ষম পাইছিলে যদিও অপাৰেশ্যন নহ'লহেঁতেন তেওঁলোকে পলাই হাৰাটোও কঠিন আছিলে কিন্তু অপাৰেশ্যনটো পলাই অহাৰ কাৰণে তেওঁলোকে সুযোগ পাইছে বুলি মই বিশ্বাস কৰোঁ আৰু মই জানিছোঁ কাৰণ অপাৰেশ্যন নহ'লেহেঁতেন তেওঁলোকক আকৌ ধৰি মানে আকৌ সংগঠনক গোটাই দিয়া এটা নিয়ম আছে আৰু কোনেও পলাই হাৰিবলৈ পৰা নাছিলে অপাৰেশ্যনৰ আগত আৰু মই অহাটো মই কৈ আছোঁ মই কিয় আহিব লগা হ'লোঁ অপাৰেশ্যন চলিলে আৰু মোৰ ব্যক্তিগত সমস্যা ব্যক্তিগত জীৱন আৰু ঘৰত যিটো পৰিয়াল আছে আৰু আমাৰ পলিটিকেল যিটো অগ্ৰগতি লাভ কৰিব লাগিছিলে আমাৰ বড়োলেণ্ডত সেইখিনি অগ্ৰগতি লাভ কৰাটো মই আমাৰ সংগঠনৰ লগত নহ'ব বুলি মই জানিবলৈ মই ধৰিছিলোঁ ব্যক্তিগতভাৱে আৰু মই শুনি আছিলোঁ আমাৰ বড়োলেণ্ডত থকা যিবিলাক আপচু নেতা আছে ছাত্ৰ সংগঠন আছে নেতাসকল আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমৰজ্যোতি শৰ্মা আপোনাক বিভিন্ন প্ৰসংগ উত্থাপিত কৰিছে তেখেতে আমি সেই সম্পৰ্কে কথা পাতিম মই বিতুপন বৰাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ বিতুপন আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কি প্ৰতিক্ৰিয়া আজি BTADত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এখন চুক্তি হ'বলৈ গৈ আছে বুলি ৰাজনৈতিকভাৱে চৰ্চাটো আছে গতিকে তাত অন্য জাতি জনগোষ্ঠীৰ সদস্যসকল হয়তো আপোনাৰ সৈতে উপস্থিত আছে হয় শান্তনু মহন্ত চাওক ইতিমধ্যে মই উল্লেখ কৰিছোঁৱে কেইবাটাও সংগঠনৰ যিহেতু ইয়াত প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে মই পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম মই এবাৰ কংগ্ৰেছৰ আপুনি প্ৰতিনিধি মই যদি ভুল নহয় সমগ্ৰ যিটো বিষয় সেই সমগ্ৰ বিষয়টোক লৈ পেলাই বৰ্তমান সময়ত আপোনালোকৰ স্থিতি কি ব্যক্ত কৰিব বিচাৰিব প্ৰথমতে আমি এই প্ৰক্ৰিয়াটোক স্বাগতম জনাইছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে যিহেতু BTAD এখন অস্ত্ৰ ঝনঝনি ঠাই আছিল আৰু এই NDFBৰ পৰা আৰু বিভিন্ন যিখিনি তেওঁলোকৰ এক্টিভিটিছ আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুৰ পিঠি দেৱালত ঠেকি গৈছিল এনেকুৱা অত্যাচাৰ হৈছিল আমাৰ ওপৰত কিডনেপিঙেই হওক বা ইয়াতে ধন দাবীৰ হওক যিকোনো সেইটো কোনে আপুনি যে স্পষ্টকৈ আপুনি কংগ্ৰেছ চৰকাৰৰ সময়তে কওক বা BJP চৰকাৰৰ সময়তে হওক তেওঁলোকৰ মূল লক্ষ্য আছিলে এই দুটা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰটো BTADৰ বেছি হৈছিল স্পষ্ট কথা আজি প্ৰদীপ শিলো ইতিমধ্যে তেওঁলোকক মুক্তি পোৱা নাই কিন্তু ইয়াৰ আঁৰত কোন জড়িত হৈ আছে ইতিমধ্যে চোৰাংচোৱাই তেওঁলোকে চাব কিন্তু আমাৰ কথা যে তেওঁলোকৰ যিহেতু আজি শান্তি আলোচনাত আহিছে আমি শান্তি আলোচনাত অহাৰ কাৰণে তেওঁলোকক স্বাগতম জনাইছোঁ লগতে আমি এটা কথাও আমি ৰাজ্য চৰকাৰক উনুকাই দিব বিচাৰিছোঁ যে এই ফ্ৰেমৱৰ্ক চুক্তিৰ জৰিয়তে আজি NDFBয়ে হওক যিয়ে হওক যাতে কোনো ধৰণৰ তদন্তত আওতাত অহা ব্যক্তিসকলে হওক বা বিভিন্ন হত্যাকাণ্ডত জড়িত হোৱা ব্যক্তিসকল যিসকল ফাষ্ট ট্ৰেক কোৰ্টত আদালতত আছে এই বিচাৰ প্ৰক্ৰিয়াটো যাতে ইয়াৰ মাজত এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ জৰিয়তে বাহিৰ হ'ব নোৱাৰে এইটো কথা কিন্তু আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আৰু লগতে সকলো দল সংগঠন যিহেতু ইয়াতে আছে আমি ক'ব বিচাৰোঁ শান্তি আলোচনাৰ প্ৰক্ৰিয়াটোত আলফাকে হওক KLকে হওক সকলোকে আনিব লাগে আৰু BTADত বিশেষকৈ এটা শান্তিৰ বাতাময় অলপ হ'লেও আগতকৈ নিশ্চয়কৈ ক'ব বিচাৰোঁ যে শান্তিৰ বাতাময় সৃষ্টি হৈছে আৰু যাতে এই শান্তি বাতাময় অনাগত সময়তে হয় এইটোৱে আমি বিচাৰিম মই এবাৰ বেংগলী ফেডাৰেশ্যন মই যদি ভুল নহয় আপুনি প্ৰতিনিধি হয় যোৱাকালি আমি আপোনালোকৰ যি NLFBৰ পৰাও আমি তাত পোনপৰীয়া সম্প্ৰচাৰ আমি তাত কৰিছিলোঁ এটা তেওঁলোকৰ ঘাটিত আমি গৈছিলোঁ যি কেইগৰাকী 300কৈ কেডাৰ আজি য'ত আত্মসমৰ্পণ কৰিছে গুৱাহাটীত এই সমগ্ৰ যিটো বিষয় সমগ্ৰ বিষয়টো যিটো বৰ্তমান চলি আছে যে NDFBৰ কেইবাগৰাকীও প্ৰায় 4জনকৈ মূল নেতা জংঘলৰ পৰা ওলাই আহিছে আজি দিল্লীত গৈ গৃহ মন্ত্ৰণালয়ৰ লগত তেওঁলোকে মুখামুখিকৈ তেওঁলোকে আলোচনাত বহিব এই সমগ্ৰ বিষয়টোক লৈ বৰ্তমান সময়ত BTADৰ যিটো স্থিতি সেই স্থিতিটো আপোনালোকে কি ক'ব বিচাৰিব চাওক আমাৰ BTADৰ স্থিতি যিটো এতিয়া আজিৰ দিনত আছে আমি সৌদ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা সৰ্বপ্ৰথম আমি যিসকল সহস্ৰধাৰী সংগঠন আছিলে আজি মূল সূত্ৰলৈ ঘূৰি আহিছে সিহঁতক আমি সম্বৰ্ধনা জনাইছোঁ আৰু আজিৰ দিনত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমি BJP গভৰ্ণমেণ্টক আৰু আমাৰ BPF গভৰ্ণমেণ্টক আমি যৌথভাৱে যিটো আজি কাম কৰিছে সিহঁতক আমি সম্বৰ্ধনা এইকাৰণে জনাব বিচাৰি আছোঁ মানে সিহঁতে যিটো কাম কৰিছে আজিৰ দিনত আপোনালোকে যদি চাবলৈ বিচাৰে আমাৰ সঞ্জীৱ মণ্ডলৰ পৰা আৰম্ভ কৰি ৰঞ্জিত দাস আজি আমাৰ প্ৰদীপ শীল এতিয়ালৈকে আমাৰ উদ্ধাৰ হৈ অহা নাই তো মৃত অৱস্থাত আছেনে জীৱিত অৱস্থাত আছে আমি ক'বলৈ নাজানো কিন্তু ক'বলৈ নোৱাৰোঁ আমি আৰু পুলিচৰ হাততো এনেকুৱা কোনো ধৰণৰ তথ্য নাই যে সিহঁতে জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে তেওঁলোকে দিব পৰা নাই হয় এবাৰ আছু আছে মই আছুৰ প্ৰতিনিধিৰ ওচৰলৈ যাব বিচাৰিছোঁ যোৱাকালি NLFBৰ যি কেইগৰাকী কেডাৰ তেওঁলোকৰ আমি ভাষ্য লৈছিল তেওঁলোকে এই সমগ্ৰ বিষয়টোৰ ওপৰত কৈছে কিন্তু লগতে কৈছে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখনো কিন্তু তেওঁলোকে সমৰ্থন কৰিছে আৰু BTADৰ বৰ্তমানৰ যিটো অৱস্থা যি আজিৰ যিটো এটা ডাঙৰ প্ৰশ্নবোধক এই প্ৰশ্নবোধকটোক লৈ পেলাইও কিন্তু অসমৰো এটা ডাঙৰ এটা এনাজৰি জড়িত হৈ আছে গোটেই বিষয়টোক লৈ কি ক'ব বিচাৰিব প্ৰথম কথা হৈছে কি BTC অঞ্চলত আমি
দীৰ্ঘদিন ধৰি দেখিছিলোঁ বিভিন্ন ধৰণৰ উগ্ৰপন্থীৰ যিটো সমস্যা এই সমস্যাটো অসমৰ BTC বা ৰাইজে তথা অসমৰ ৰাইজে সমাধান হোৱাটো বিচাৰিছিল আজি NDFB তথা আন উগ্ৰপন্থী সংগঠনসমূহক লৈ এতিয়া আলোচনাৰ মজিয়াত অহাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে তাক আমি আদৰণি জনাইছোঁ সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিন্তু এটা কথা আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যিটো NDFB তথা আন উগ্ৰপন্থীসকলৰ লগত যিটো চুক্তি তথা শান্তি প্ৰক্ৰিয়াৰ মাজেৰে যিটো চুক্তি স্বাক্ষৰিত হোৱাৰ এটা যিটো গতিত গৈ আছে তাৰ লগত আচলতে BTC অঞ্চলত থকা আন জাতি জনগোষ্ঠীৰ তথা সম্প্ৰদায়ৰ লোকসকলৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ যাতে সকলোৱে শান্তিতে যাতে থাকিব পাৰে সকলোৰে সম অধিকাৰ সমন্বয় যাতে হ'ব পাৰে এই ক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে কিন্তু বিশেষভাৱে এই ক্ষেত্ৰত এই শান্তি প্ৰক্ৰিয়া আলোচনাৰ ক্ষেত্ৰত তেওঁলোকে যাতে এই বিষয়টো যাতে গুৰুত্ব প্ৰদান কৰে হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিতুপন বৰা আপোনাক আৰু এয়া আছিলে BTADৰ পৰা কিছু প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল কিছু প্ৰতিক্ৰিয়া আগবঢ়াইছে সম্পৰ্কে আমি কথা পাতিম ষ্টুডিঅ'ৰ মজিয়াত সময় হৈছে আন এক বাণিজ্যিক বিৰতি উভতি আহিছোঁ আলোচনাৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ ইতিমধ্যে BTADৰ পৰাও কিছু প্ৰতিক্ৰিয়া আহিছে এবাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ প্ৰসংগ উত্থাপিত হৈছে যে যদি আলোচনা ৰাজনৈতিকভাৱে এটা সমাধান হ'ব লাগিব সমস্যাৰ গতিকে সেই ক্ষেত্ৰত কিমান দূৰ সফল হ'ব বুলি আপুনি বিশ্বাসী আৰু অন্য গোটসমূহৰো প্ৰসংগ আছে আজি আলফাৰো প্ৰতিটো গোট যদি আহি একত্ৰিতভাৱে আলোচনা কৰে আৰু তাতো ৰাজনৈতিক সদিচ্ছাৰ প্ৰসংগটো কিন্তু উত্থাপিত হৈছে আপুনি কিমান দূৰ আশাবাদী ৰাজনৈতিক সদিচ্ছা দেখুৱাব চৰকাৰে আচলতে যদি আপুনি প্ৰত্যেকটো অৰ্গেনাইজেশ্যনৰে যিটো ডিমাণ্ডবিলাক যদি চাই মই এটা কথাত পুৰা পতিয়ন গৈছোঁ যে অসমখন বিভিন্ন জনগোষ্ঠীৰ এটা সংমিশ্ৰণ আৰু ইয়াত কোনো জনগোষ্ঠীয়ে কেতিয়াবা এনেকুৱা এটা পাৱাৰ বিচাৰে যাতে ইটো এটা আন এটা জনগোষ্ঠীৰ কাৰণে সেইটো এটা প্ৰব্লেমেটিক হৈ পৰে উদাহৰণস্বৰূপে আপোনালোকে BTADৰ কথাই ধৰিব পাৰে BTC একৰ্ড যেতিয়া হ'ল তাৰপিছত ধৰক এই 2003 চনত যেতিয়া একৰ্ড হ'ল তাৰপিছত আকৌ অবড়ো বুলি এটা সংগঠনৰ অবড়ো যিখিনি ব্যক্তি আছে তেওঁলোকৰ মাজত প্ৰব্লেম আহি গ'ল ঠিক সেই ধৰণেৰে এতিয়া যদি আপোনালোকে কাৰ্বি আংলঙত চাই তাতো তাৰমানে এতিয়া 244A অৰ্থাৎ ষ্টেট উইদিন ষ্টেট এনেকুৱা ডিমাণ্ডো আহিছে গতিকে আমি যেতিয়ালৈকে এই গোটেই জনগোষ্ঠীবিলাকে যেতিয়ালৈকে অসমখনত এটা শ্বেয়াৰ্ড গ'ল লৈ পেলাই এজনে ইজনৰ ওপৰত আত্মনিৰ্ভৰশীল হৈ যদি আগবাঢ়িব নোৱাৰোঁ আমাৰ এই প্ৰব্লেমবিলাক লাহে লাহে বাঢ়ি গৈ থাকিব সেইকাৰণে মই ভাবোঁ যে বৰ্তমান যুগত যিটো এটা পৰিস্থিতিত আমি আহি পাইছোঁহি এই পৰিস্থিতিত কিন্তু ইকনমিক ডেভেলপমেণ্টটো চবতকৈ বেছি দৰকাৰ আমাৰ দিলীপ বৰা মহোদয়ে অলপ আগতে যিখিনি কথা কৈ গ'ল তেওঁৰ লগত মই সম্পূৰ্ণৰূপে মোৰ সম্পূৰ্ণ মতৰ মই সম্পূৰ্ণৰূপে তেওঁৰ লগত এগ্ৰী কৰিছোঁ কথাটো কাৰণ আমাৰ এই ডেভেলপমেণ্ট যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু এনেকুৱা প্ৰব্লেমবিলাক আহি থাকিব ইয়াত খালি মই দুটা কথাই আপোনালোকৰ চেনেলৰ জৰিয়তে কৰিব খুজিছোঁ যে আমাৰ যিটো এতিয়া পিচ ষ্টকটো চলি থাকিব সেইটোৰ লগতে কিন্তু যিসকল ব্যক্তিয়ে এতিয়া আহি পেলাই মূল সুতিলে আহিলে তেওঁলোকৰ যাতে যিটো ৰিহেবিলিটেশ্যন হয় তাৰ মানে তেওঁলোকে যদি নিজৰ ভৰিত নিজে থিয় হৈ এটা মানে যিটো আমাৰ অসমত বহুত দিন নাছিলে আচলতে আমাৰ আত্মনিৰ্ভৰশীল হোৱা যিটো আত্মনিৰ্ভৰশীল হোৱাৰ বহুত দৰকাৰ হৈ পৰিছে কাৰণ যেতিয়ালৈকে আমি আত্মনিৰ্ভৰশীল নহওঁ তেতিয়ালৈকে ইয়ালৈ বিদেশী আহিয়ে থাকিব আমাৰ অসমত বিদেশী সমস্যাৰ সূত্ৰপাতো ঠিক সেই ধৰণেৰে হৈছিলে সেইকাৰণে মই ভাবোঁ যে টকটো এটা ছাইডত চলি থাকিব কিন্তু এট দ্য ছেইম টাইম যিসকল ব্যক্তিয়ে মূল সুতিলৈ ঘূৰি আহিছে চৰকাৰেও বিভিন্ন ধৰণৰ পন্থা লৈ তেওঁলোকক সম্পূৰ্ণৰূপে নিজৰ ভৰিতে যাতে তেওঁলোকে নিজে থিয় হৈ কেনেকৈ তেওঁলোকৰ সমাজখন আগবঢ়াই নিব পাৰে সেই কথাখিনি চাই যদি এই কথাখিনি চাই তেতিয়াহ'লে মই ভাবোঁ যে এই যিটো পিচ প্ৰচেছ আৰম্ভ হৈছে সেইটো লাহে লাহে শুদ্ধ দিশত আগবাঢ়ি যাব বুলি মই ভাবোঁ ঠিক আছে মই আহিম আপোনাৰ ওচৰত আছিত বৰদলৈ ডাঙৰীয়া কি প্ৰসংগ উত্থাপন কৰিব কাৰণ এটা কথা কোৱা হৈছে যে আমাৰ আচলতে যিটো ডেমোগ্ৰাফিৰ যিটো কথা কৈছে বা আমাৰ যি ধৰণৰ জনগাঁথনি সেই জনগাঁথনিৰ ফালৰ পৰা বিভিন্ন ক্ষেত্ৰত কিন্তু এটা BTADৰ প্ৰসংগতে উত্থাপন কৰিব পাৰি তেখেতে কৈছে তাৰ ভিতৰতে কমতাপুৰত দাবীও উত্থাপিত হৈছে KLৰ কথা আজি আহিছে গতিকে এই সমস্যাসমূহ সমাধান কৰিবলৈ আজি কিন্তু সন্মুখত কিছু প্ৰত্যাহ্বানো আছে আমাৰ নথকা নহয়
নহয় চাওক প্ৰথম কথাটো হ'ল যে আজি যদি এটা জনগোষ্ঠী তিৱাসকলৰ কথাই ধৰক তিৱাসকলে যদি নিজৰ প্ৰাপ্য অধিকাৰ বা এই শাসন ব্যৱস্থাটোত উন্নয়নৰ প্ৰক্ৰিয়াটোত যদি তেওঁলোকে উপযুক্ত মৰ্যাদা আৰু স্থান নাপায় তেওঁলোক সংখ্যাত যিমানে নহওক অহাকালিলৈ তেওঁলোকৰ মাজতো বিদ্ৰোহ হৈ পেলাই স্বায়ত্ত শাসন বা ষ্টেট বিচৰাটো ডাঙৰ কথা নহয় কেলে নহয় এতিয়া আপুনি বাকী জনগোষ্ঠীসমূহত দুখ দিব নোৱাৰিব স্বাধীনতাৰ 70 বছৰৰ পিছতো যদি কাৰ্বিসকলে বড়োসকলে প্ৰাপ্য সা সুবিধাখিনি পোৱা নাই তেতিয়া স্বাভাৱিকতে তেওঁলোকে বিদ্ৰোহ কৰিব আৰু বিদ্ৰোহ কৰিবলৈ যাওঁতে কেতিয়াবা ডিভাইড আসাম 50-50 ক'ব বা কেতিয়াবা ষ্টেট উইদিন ষ্টেট ক'ব সেইটো মই ভাবোঁ যে ডিমাণ্ডবিলাক কি ৰূপত ওলাইছে সেইটো ডাঙৰ কথা নহয় কিন্তু তাৰ যিটো মৰ্মাৰ্থ যিটো মূল অৰ্থ সেইটো চৰকাৰে অনুভৱ কৰিব লাগিব যে এওঁলোক বঞ্চিত এওঁলোক শোষিত আৰু এওঁলোকক বিশেষ মানে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে গুৰুত্ব দি অৰ্থনৈতিকভাৱে সামাজিকভাৱে এওঁলোকক আগবঢ়োৱাৰ প্ৰয়োজন আছে আজি আপুনি অলপ বহল পৰিসৰত যদি চাই অসমত ইমান আন্দোলন ইমান বিদ্ৰোহ ইমান সংগঠন কেলে হ'বলগীয়া আছে আমাৰ সব মানুহ বেয়া নে সব ডেকালৰ আমাৰ পথবস্তু নে প্ৰতিটো জনগোষ্ঠীয়ে আমাৰ মানে আপোনাৰ জাতিদ্ৰোহী নেকি মানে ৰাষ্ট্ৰদ্ৰোহী নেকি কেতিয়াও নহয় আমি সামগ্ৰিকভাৱে এই অঞ্চলটো এনেকুৱা ধৰণে চৰকাৰৰ দ্বাৰা অৱহেলিত হৈছোঁ যাৰ বাবেতো এহাতে বিদ্ৰোহৰ সমস্যা সশস্ত্ৰ বিদ্ৰোহৰ হৈছে আনহাতে আন্দোলনৰ পিছত গণতান্ত্ৰিক আন্দোলন হৈ আছে আজি চাওক আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো বিদেশী প্ৰব্ৰজনৰ সমস্যা এই সমস্যাটো কাৰণে আন্দোলন হৈছে চুক্তি হৈছে সংবিধান সংশোধন হৈছে তাৰ পিছতো আজি আকৌ মই চৰকাৰ বিজেপি কংগ্ৰেছ বুলি কোৱা নাই কি আকৌ এনেকুৱা ধৰণৰ এটা ব্যৱস্থা ৰাষ্ট্ৰ ব্যৱস্থাটোৱে কৰিছে যাৰ বিৰুদ্ধে সমগ্ৰ অসম আকৌ উত্তাল হ'বলগীয়া হৈছে অৰ্থাৎ আমাৰ সামগ্ৰিকভাৱে এই ৰাজ্যখনৰ এই অঞ্চলটোৰ উন্নয়ন বিকাশত কেতিয়াও চৰকাৰে গুৰুত্ব দিয়া নাই প্ৰতিটো জাতি জনগোষ্ঠীকে যদি একেলগে চৰকাৰে বহুৱাই লৈ পেলাই কাকো অন্যায় নকৰি সকলোকে ন্যায় প্ৰদান কৰি পেলাই যদি এটা ৰাজনৈতিক বিশেষ ব্যৱস্থা এটা গঢ় দি তোলে তেতিয়াহ'লে বড়োৱেও 50-50 আপোনাৰ ডিভাইড আসাম 50-50 ক'ব নালাগে কাৰ্বিও বেলেগে স্বায়ত্ত শাসন বিচাৰিব নালাগিলহেঁতেন যদিহে এই শাসন ব্যৱস্থাটোৱে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰি তেওঁলোককো উন্নয়নৰ অংশীদাৰ কৰিবলৈ সক্ষম হ'লহেঁতেন ঠিক আছে মই আহিম আপোনালোকৰ ওচৰলৈকে অনেক বাণিজ্যিক বিৰতিৰ সময় আছে উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ প্ৰশ্ন হ'ল শান্তি উভতি আহিবনে নে এয়া মাথো প্ৰহসন হৈ থাকিব সেয়া ডাঙৰ প্ৰশ্ন মৃণাল হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যেতিয়া সশস্ত্ৰ সংগ্ৰামত থাকে দাবী এটা অন্য হৈ থাকে পৰৱৰ্তী সময়ত শান্তি আলোচনাৰ বাবে যেতিয়া অহা হয় হয়তো দাবীটো কিছু সাল সলনি হ'ব পাৰে বৰ্তমানৰ প্ৰেক্ষাপটত NDFBৰ কিছু অন্য হয়তো দাবী আছিল এতিয়া হয়তো অন্য কিছু দাবী কৰিব মূলতঃ তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব লাগে কিন্তু যিটো প্ৰসংগ উত্থাপিত হৈছে সকলোকে সন্তুষ্ট কৰি জনগাঁথনি জনগোষ্ঠীসমূহক সন্তুষ্ট কৰি তাৰ লগতে আলফাৰ দাবীসমূহ আছে গতিকে অসমত একত্ৰিতভাৱে সেই শান্তি ঘূৰি অহাটো সম্ভৱ হয় নে নহয় সম্ভৱটো হয় কাৰণ চৰকাৰ বুলি ক'লে চৰকাৰখন আচলতে সমগ্ৰ আজি অসম চৰকাৰৰ কথা যদি কওঁ সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ অভিভাৱক হ'ল চৰকাৰ এতিয়া এই ককাই ভাইৰ মাজত যদি কিবা মতানৈক্য হৈছে সংঘাত হৈছে অভিভাৱকৰ দায়িত্ব হ'ল গোটেইখিনিকে আনি পেলাই একেলগে বহুৱাই লৈ পেলাই গোটেই কথাখিনি আলোচনা কৰা আলোচনা কৰি লৈ পেলাই তাৰ মাজৰ পৰা সকলোৰে গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিওৱা এই ক্ষেত্ৰত এই চৰকাৰবিলাকে আজি পৰ্যন্ত তেনেকুৱা কিবা উদ্যোগ লৈছে নেকি কেতিয়াও লোৱা নাই আৰু আপুনি দেখিব যে অসমৰ ক্ষেত্ৰত আজি 1500-2000 পপুলেশ্যন থকা জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি 60 লাখ 80 লাখ জনগোষ্ঠী মানে সংখ্যক জনগোষ্ঠীও আছে এতিয়া কথাটো হ'ল যে বৃহৎ সংখ্যক জনগোষ্ঠীৰ মানুহখিনিয়ে সদায় শাসনৰ বাকজৰীডাল নিয়ন্ত্ৰণ কৰি থাকিব আৰু ক্ষুদ্ৰ জনসংখ্যাৰ জনগোষ্ঠীখিনিয়ে সদায় বঞ্চিত হৈ থাকিব এইটোতো কেতিয়াও সম্ভৱ কথা নহয় কেতিয়াও গ্ৰহণযোগ্য কথা নহয় আৰু সেইটো কাৰণেই সংঘাতবিলাক আৰম্ভ হৈছে মোৰ পপুলেশ্যন যদি কম তেতিয়াহ'লে মই কোনোদিনে ৰিপ্ৰেজেণ্টেশ্যন পঠাব নোৱাৰোঁ মোৰ সমস্যা মোৰ অভাৱ মোৰ অভিযোগ ক'ব পৰা মোৰ কোনো মঞ্চ নাই বছৰৰ পিছত বছৰ আজি 70 বছৰ যদি মই এনেকৈ বঞ্চিত হৈ থাকোঁ স্বাভাৱিকতে মোৰতো ক্ষোভটো আহিবই তাৰ কাৰণে কি আছে উপায় মীমাংসা কি আছে সমাধান সূত্ৰ কি আছে উচ্চ সদন এখন লাগে অসমত যিমানবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠী আছিলে সকলোৰে সমান প্ৰতিনিধিযুক্ত এখন উচ্চ সদন লাগে যিখন উচ্চ সদনৰ সৰ্বোচ্চ কৰ্তৃত্ব থাকিব লাগে ভাৰত চৰকাৰৰ যিখন মানে ৰাষ্ট্ৰ ব্যৱস্থাটোত যিখন উচ্চ সদন আছে সেই ধৰণৰ উচ্চ সদন নহয় দিল্লীয়ে কিবা আইন জাপি দিব ইয়াত আমি পালন কৰিম এইটো নহয়
দিল্লীয়ে প্ৰেৰণ কৰা আইন আমাৰ অসমৰ কাৰণে গ্ৰহণযোগ্য হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰাৰ ক্ষমতাটো উচ্চ সদনৰ থাকিব লাগে জনগোষ্ঠীয় উচ্চ সদনৰ থাকিব লাগে অসমৰ সম্পদ প্ৰতিটো জনগোষ্ঠীয়ে সমানে যাতে ভাগ বতৰা তাৰ অংশ যাতে পায় সেইটো ক্ষেত্ৰত দিল্লীয়ে যদি আমাৰ সম্পদখিনি এনেকৈ লুট কৰি লৈ যাবলৈ বিচাৰে তেতিয়াহ'লে সেইটোক বাৰণ কৰাৰ ক্ষমতাটো এই উচ্চ সদনৰ থাকিব লাগে তেনেকুৱা এটা ছিষ্টেম হওক সকলো জনগোষ্ঠীয়ে সমান প্ৰতিনিধিত্ব পাওক সমান অধিকাৰ পাওক সমান মৰ্যাদা পাব তেতিয়াহ'লে সকলোৱে এইটো ইয়াত প্ৰতিবাদ কৰাৰ কিবা এটা সুকীয়াকৈ বিচৰাৰ ডিভাইড আছাম 50-50 কোৱাৰ কোনো প্ৰয়োজনেই নাহে এই ব্যৱস্থাটো ৰাষ্ট্ৰই কেতিয়াও কৰিব জানো নকৰে কেতিয়াও নকৰে তেওঁলোকে বিচাৰে যে এই জনগোষ্ঠীৰ মাজত সদায় বিভাজন হৈ থাকক তেওঁলোকৰ নিজৰ মাজত মৰামৰি হৈ থাকক সংঘাত হৈ থাকক আৰু ইয়াৰ সম্পদখিনি তেওঁলোকে সেই সুবিধাতে লুণ্ঠন কৰি থাকক আৰু ইয়াৰ খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব বিদেশীক মানে ইয়াত অনুপ্ৰৱেশ ঘটায় অসমৰ আৰু সাতভনী অঞ্চলৰ বিদেশী অনুপ্ৰৱেশৰ যিটো সমস্যা এইটো দিল্লীৰ দ্বাৰা স্পন্সৰ কৰা ইয়াৰ আজি কা এটা ইছ্যু হৈছে 79 চনত যিটো বিদেশী খেদা আন্দোলন হ'ল সেইটো এটা ইছ্যু এই ধৰণৰ ইছ্যুবিলাক আহিয়ে থাকিব ভাষাৰ কাৰণে এটা ইছ্যু আহিছে কিন্তু গোটেই মূল কেন্দ্ৰটো য'ত মানে সমস্যাটো সৃষ্টি কৰে সেইটো হ'ল দিল্লীয়ে এইবিলাক স্পন্সৰ কৰিছে ইয়াৰ খিলঞ্জীয়া মানুহখিনি অস্তিত্ব শেষ কৰি পেলাই ইয়াক আগ্ৰাসন কৰা ইচ্ছাকৃতভাৱে অস্থিৰ কৰি ৰাখিব বিচাৰে বুলি কয় সমস্যাটোৰ সমাধান কেতিয়াও কৰিব নিবিচাৰে আৰু ইয়াৰ পৰা তেওঁলোকে কেৱল সম্পদটো লুণ্ঠন কৰি মেলি পেলাই তেওঁলোকৰ শাসন কায়েম কৰি ৰাখিব লাগে উদ্দেশ্য মই এটা কথা মানে যোগ দিব বিচাৰিছোঁ যে আপুনি পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই ক'লে আৰু আপুনি দেখিব মাজে মাজে আৰ্মি অফিচাৰ বা প্ৰশাসনিক বিষয়া ৰাজনৈতিক নেতাই কৈ থাকে যে অৰ্থনৈতিক স্বাৱলম্বিতা আত্মনিৰ্ভৰশীলতা অৰ্থনৈতিক উন্নয়ন হ'লে চব ঠিক হৈ যাব আজি প্ৰায় 30-40 বছৰ ধৰি গোটেই ৰাজ্যখনত 8টা-10টা বিদ্ৰোহী সংগঠন আছে তাৰ পিছত এই বিদ্ৰোহী সমস্যাটোৰ যদি কাৰণ অৰ্থনৈতিকে হয় আমিতো নাভাবোঁ আমি ভাবোঁ ৰাজনৈতিক কাৰণ তথাপিও তেওঁলোকে কৈ থাকে মাজে মাজে যে অৰ্থনৈতিক কাৰণ অৰ্থনৈতিক মানে স্বাৱলম্বিতাৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা লৈছে ইয়াত থকা সৰ্বশেষ মিলকেইটাও বন্ধ হৈ গৈছেগে পেপাৰ মিলকেইটাও বন্ধ হৈ গৈছেগে কোনো ধৰণৰ নতুন উদ্যোগ হোৱা নাই কোনো ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা লোৱা নাইকিয়া যিসকল ল'ৰাই আত্মসমৰ্পণ কৰি পেলাই আধাতে বিদ্ৰোহ এৰি পেলাই গুচি আহিছিলে তেওঁলোকক এতিয়া ধৰক আলফাৰ ক্ষেত্ৰত চালফাখিনিক আলফাৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ এচামক চেষ্টা কৰিলে কিন্তু এটা অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ কাৰণে সেই আত্মসমৰ্পণ কৰা বা আলোচনাৰত ল'ৰাবিলাকক লগাই পেলাই কিবা কৰিছে নেকি আজি আলফাৰে আলোচনাত কিমান দিন ধৰি আছে এনডিএফবিৰ অতখিনি মানুহ অতদিন আলোচনাত আছে সমান্তৰালভাৱে তেওঁলোকে সেই মানুহখিনি লগাই পেলাই বা তেওঁলোকৰো সংস্থাপন হ'ল আৰু তেওঁলোকৰ জনগোষ্ঠী বা সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নয়ন হ'ল তাৰ বাবে কিবা অৰ্থনৈতিক উদ্যোগ লৈছে নেকি 50,000 1 লাখ টকা 5 লাখ টকা এটা দিয়ে চৰকাৰে ভাবে যে আমাৰ দায়িত্ব শেষ সামগ্ৰিকভাৱে সমাধান তেনেকৈ নহ'ব কেতিয়াও নহয় তেনেকৈ নহ'ব মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে যাম এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈ উপদেশো অনুষ্ঠানৰ শেষ অংশলৈ মই এবাৰ দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে কিন্তু সমাধান সূত্ৰ কি হ'ব এতিয়া এই প্ৰশ্ন সমাধান সূত্ৰ আছে যিটো আমাৰ মৃণাল হাজৰিকা ডাঙৰীয়াই কৈছে সেইকাৰণে ভাৰতবৰ্ষৰ প্ৰথম অৱস্থাত ৰিপাব্লিক হিচাপে ঘোষণা কৰা হৈছিল ইট ইজ নট ডেমক্ৰেচি এজ ছাচ ইট ইজ ৰিপাব্লিক প্ৰজাতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজত সেইটোৱেই পাৰ্থক্য যে প্ৰজাতন্ত্ৰ কথাটো হ'ল কি বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক থাকিব তেওঁলোকৰ অপিনিয়ন লৈ ফেডাৰেল চিষ্টেমত গভৰ্ণমেণ্ট এটা চলিব এটা সমতা থাকিব তেওঁলোকৰ নিজৰ প্ৰত্যেকৰে এটা তাতে ভইচ থাকিব মাত থাকিব সেইকাৰণে ৰিপাব্লিকৰ সৃষ্টি হয় কিন্তু গণতন্ত্ৰৰ কথা হ'ল কি মেজৰিটি যোনফালে যায় তেওঁলোকে কৰিব সেইকাৰণে ভাৰতক এখন ৰিপাব্লিক বুলি কনষ্টিটিউশ্যন লিখা আছে কিন্তু দুৰ্ভাগ্যবশতঃ আমি সেই ৰিপাব্লিকৰ যিটো কেৰেক্টাৰ যিটো চৰিত্ৰ সেইটো আমি আৰম্ভ কৰিও তাক আগবঢ়াই নিদিলোঁ আজি অসমত যদি আমি সমাধান সূত্ৰ উলিয়াব লাগে তেনেহ'লে চৰকাৰৰ লগতে যি মানে সংখ্যাগৰিষ্ঠ অসমীয়াসকলে নেতৃত্ব ল'ব লাগিব সকলো জাতি জনগোষ্ঠীক আনি তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ আছে তেওঁলোকৰ যিখিনি ক'বলগীয়া আছে সেইখিনি শুনাৰ তাৰ ওপৰত ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিব লাগিব যিটো উচ্চ সদনৰ কথা কৈছে খুব জৰুৰী কথা এইটো আমি ইম্পৰ্টেঞ্চ দিয়া নাই বহুতে এক অপ'জ কৰে কিন্তু অপ'জ কৰাৰ আঁৰত কি আছে আমি নাজানো এইটো বহুত ধৰণৰ চক্ৰান্ত এটা আছে আঁৰত আৰু অসমীয়া মানুহবিলাকৰ এটা দুখ আছে মই নিজে অসমীয়াৰ কাৰণে এইটো অনুভৱ কৰোঁ যে আমি বাকী জনগোষ্ঠীবিলাকক সমমৰ্যাদা নিদিওঁ তেওঁলোকৰ সংখ্যা কম হ'ব পাৰে কিন্তু সমমৰ্যাদাৰ অধিকাৰী তেওঁলোক
যাৰ কাৰণে বড়োসকল, নগাসকল, মিজোসকল, খাচীয়াসকল আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কাইলৈ মিচিংসকল আঁতৰি যাব, কাৰ্বিসকল আঁতৰি যাওঁকে আছে। ইয়াৰ কাৰণে দোষী তেওঁলোক নহয়, কাৰণ আমি সেই সমমৰ্যাদাটো দিব নাজানিলোঁ। যদি আমি অসমৰ সমস্যা সমাধান কৰিব লাগে, আমাৰ পান আছাম এটিচিউড এটা হ'ব লাগিব, আৰু সেই পান আছাম এটিচিউডে সকলোকে কাভাৰ কৰি ৰাখিব লাগিব। আৰু তাৰ উপায় একমাত্ৰ উচ্চ সদনৰ সৃষ্টি কৰক। আমাৰ মৃণাল হাজৰিকাক মই সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। প্ৰত্যেক জাতি জনগোষ্ঠী অসমত যি বাস কৰি আছে, খিলঞ্জীয়া যিসকল নতুনকৈ আহিছে, তেওঁলোকৰ প্ৰতিনিধিত্ব তাত সমান হওক। তাত আমি প্ৰত্যেকখন বিধেয়ক, প্ৰত্যেকটো যি ব্যৱস্থা আমি ল'ম, সেই ব্যৱস্থাৰ বিষয়ে আলোচনা হওক। তেনেহ'লে দেখিব। আৰু এটা ৰোটেশ্যনেল বেচিছত চিফ মিনিষ্টাৰশ্বিপো হ'ব লাগে। মই আগতে কৈছিলোঁ যে বড়োসকলক কিয় চিফ মিনিষ্টাৰ হ'বলৈ নিদিলে? বহুত সময়তে সুবিধা আছিলে। কিয় অন্যান্য আদিবাসীসকলক আজি আমি অসমীয়া বুলি কওঁ মুখেৰে, তেওঁলোকৰ মানুহজনক কিয় আপোনালোকে সদায় শ্ৰম আৰু কি কয় সেইটো চাহ বাগানৰ কল্যাণ নিধি সেইটো চলাবলৈ কিয় দিয়ে? তেওঁ কি চিফ মিনিষ্টাৰ হ'বৰ যোগ্যতা নাই? গতিকে এই প্ৰশ্নবিলাক তেওঁলোকে সুধিব পাৰিছে, জানিছে, আৰু সেইকাৰণে অসমত এই অশান্তিবিলাক সৃষ্টি হৈ আছে। ভৱিষ্যতে অশান্তিবিলাক হৈ থাকিব। সেইকাৰণে এটা অকল চৰকাৰে নোৱাৰে, আমাৰ অসমীয়া যিটো মেজৰ জনগোষ্ঠী তেওঁলোকে দায়িত্ব ল'ব লাগিব। মানস ডাঙৰীয়া, কি ক'ব আপুনি? সমাধান সূত্ৰ কি হ'ব পাৰে? নাই, মই এতিয়া পৃথক আলোচনাবোৰ হৈ আছে, চুক্তি হ'ব, কিন্তু ঐক্যমতত অহাটো সিমান সম্ভৱ নহয়। কাৰণ কিয় মৃণাল হাজৰিকাই কৈছে যে এটা তেওঁলোকৰ ইছ্যুটো চাব লাগে। এতিয়া ডিমাণ্ডটো বহুত কৰে, মোক ইমান লাগে, তিমান লাগে। এই ডিমাণ্ডটো ক'ৰ পৰা এৰাইজ হৈছে, ক'ৰ পৰা এইটো আহিছে, সেই ইছ্যুটো কি, ইছ্যুটো কি, ইছ্যুটো ৰুটত যাব লাগে। আৰু ইছ্যুটো চাই সেইমতে তলৰ ফালৰ পৰা লাহে লাহে সমাধান কৰি আহিব লাগে। অকল ডিমাণ্ডটো মোক ছেপাৰেট ষ্টেট লাগে, ছেপাৰেট ষ্টেট মই কিয় ডিমাণ্ড কৰিছোঁ? কাৰ্বি আংলঙত 244 কিয় বিচাৰিছে? কি অভাৱ আছে, কি ইছ্যুটো কি? এই ইছ্যুটো নোহোৱাকৈ খুব পলিটিকেল বেনিফিটৰ কাৰণে এটা পলিটিকেল পাৰ্টিয়ে যদি বা এখন চৰকাৰে কৰে, সি মানে ফলপ্ৰসূ নহয়, আৰু যাৰ কাৰণে এই ইছ্যুটো সদায় জীয়াই থাকিব। আৰু আমি এটা কথা ক'ব লাগিব, চবেই কৈছে যে সদনৰ এখন উচ্চ সদন হ'ব লাগে। এতিয়া উচ্চ সদন হ'বলৈ গোটেই ভাৰতীয় সংবিধানখনৰ এটা সংশোধনী আনিব লাগিব, আৰু ভাৰতীয় সংবিধানখনৰ সংশোধনী আনিব বাকী ৰাজ্যবোৰৰ এপ্ৰুভেল লাগিলে। দ্বিতীয়তে কথাটো হৈছে যে আমি বহু বছৰ আগতেই অসমৰ ঠিক পিছতেই আকৌ এবাৰ কোৱা হৈছিল যে গোটেই ভাৰতবৰ্ষৰ ফেডাৰেল ষ্ট্ৰাকচাৰত আমেৰিকাৰ আৰ্হিত আনিব নোৱাৰে নেকি, য'ত অসমৰ কিছুমান অমোহিত বিষয়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্তৃত্ব থাকিব, বাকী আমাৰ যিখিনি ৰিচোৰ্চ, আমাৰ হাজৰিকাই যিটো কৈছে যে আমাৰ ৰিচোৰ্চৰ আমাৰ প্ৰাপ্য, তেওঁলোকে দিলেহে আমি ৰ'ব লাগে। চাহৰ ৰয়েলিটি, তেলৰ ৰয়েলিটি, আৰু কিবাহৰ ৰয়েলিটি, কিবা ডেভেলপমেণ্টৰ পইচা তেওঁলোকৰ পৰা আহিব লাগে, আমাৰ পৰাই যায়। গতিকে আমিহে তেওঁলোকক যে আমাৰ এইকেইটা বিষয় আপোনালোকে চাওক, যেনে ফৰেন ডিপ্ল'মেচি বা আমাৰ ছিকিউৰিটি, ইণ্টাৰনেল ছিকিউৰিটি, এক্সটাৰ্নেল ছিকিউৰিটি, এইবোৰ যিবিলাক ইণ্টাৰনেশ্যনেল বা গোটেই ৰাজ্যত ব্যৱস্থা ল'ব পৰা, সেইবোৰ বিষয়ে তেওঁলোকে ৰাখক। বাকীবোৰৰ ক্ষেত্ৰত অৰ্থাৎ আমি যদি সমূহভাৱে কওঁ, যিখন ইউনিয়ন লিষ্টখনৰ বাদ দি ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্টৰ সম্পূৰ্ণ ষ্টেটক কৰ্তৃত্ব দিয়ক। তেতিয়াহ'লে আমি হাজৰিকাই কোৱাৰ, বৰা ডাঙৰীয়াই কোৱাৰ নিচিনা, বৰদলৈ কোৱাৰ নিচিনা আমি অসমত এখন উচ্চ সদন আমি কৰিব পাৰিম। আজিৰ ডেটৰ সংবিধান নহ'লৈকে কৰিব নোৱাৰোঁ। তথাপিও মই আশাবাদী যে এই চৰকাৰে এই যি আজি 4টা সংগঠনে আত্মসমৰ্পণ কৰা বুলি কৈছে, আমি জানো তেওঁলোকক কিন্তু সমাধান কৰিবলৈ যাওঁতে যাতে আৰু এটা বিষ ৰৈ নাযায়, সেইটো লক্ষ্য কৰিলে আমি শান্তি আহিব বুলি ভাবিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিখন দেশে আচলতে আশা কৰা আছে শান্তি, যিটো পাৰ্মানেণ্ট চলিউশ্যনৰ কথা কয়, যে সেই চলিউশ্যনটো কেতিয়া, সেই সমাধান সূত্ৰ কেতিয়া, তাৰ বাবে কিন্তু সদিচ্ছা চৰকাৰৰ থাকিব লাগিব। আৰু আমাৰ মাজত যিবোৰ ভুল হৈ গৈছে, আচলতে বাস্তৱৰ মুখামুখি হৈ আমি এটা শুদ্ধ পথ অৱলম্বন কৰাটো নিখন দেশে আজিৰ সময়ৰ প্ৰয়োজন। আৰু ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ। ধন্যবাদ।